Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি এটা ইম্পৰ্টেন্ট সেশন লৈ আহিছো আৰু আজি সেশনটো মই ক'ব বিচাৰিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে কোনো ধৰণৰ পেইড বেচ বা এনেকুৱা কোনো ধৰণৰ বেচত যদি যাব নোৱাৰে বা যাব তেওঁলোকৰ ইচ্ছা নকৰে তো তেওঁলোকৰ বাবে আজি এই ক্লাছটো সজাইছো। আজি বিশেষকৈ ক'ব বিচাৰিছো যিসকলে অকল ইউটিউবক ভৰসা কৰি পৰীক্ষাত বহিছিল বা বহিছে বা বহিব তেওঁলোকক জনাইছো যে আপোনালোকে ইউটিউবক যদি ভৰসা কৰি ক্লাছত বহিব বা পৰীক্ষাত বহিব বিচাৰে তেন্তে আপোনালোকে ভালদৰে পৰীক্ষাত বহিব পাৰে তাত কোনো ধৰণৰ সন্দেহ নাই অকল ইউটিউব চাইও আপোনালোকে ধুনিয়াকৈ পৰীক্ষা পাছ কৰিব পাৰে স্পেশালি মই মেথছৰ কথা কৈছো গতিকে আপোনালোকে যদি অকমান ইউটিউব চাই পেলাই যদি আপোনালোকে পঢ়িবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে তেন্তে আপুনি কেনেকৈ পঢ়িব আৰু কি কন্টেন্ট পাব গতিকে মোৰ এই যোনটো চেনেল আছে ইগল এডুকেশ্যন এই চেনেলটোৰ জৰিয়তে আপুনি যে মেথছত ধৰা ভাল কৰিব লাগে মেথছত কমন ল'ব লাগে আপুনি কি টপিক পঢ়িব আৰু কোনবোৰ টপিক কেনেকৈ চাব সেই বিষয়ে আজি আলোচনা কৰিম গতিকে যিসকলে ইউটিউবৰ পৰা পঢ়িব বিচাৰিছে তেওঁলোকৰ বাবে আজিৰ এই সেশনটো সম্পূৰ্ণকৈ চাব মোৰ সম্ভৱ মই বিশ্বাস আছে আপুনি যথেষ্ট উপকৃত হ'ব এই সেশনটো শেষ হোৱাৰ পিছত তো আজি আমি জাস্ট কৰিম যে ইউটিউবৰ পৰা কেনেকৈ মেথছ কমন পেলাব পাৰি বা ইউটিউবত গোটেই কন্টেন্টবোৰ ফ্ৰী থাকে ৰাইট ইউটিউবৰ গোটেই কন্টেন্টবোৰ ফ্ৰী থাকে গতিকে ইমান ফ্ৰী কন্টেন্ট থকাৰ পিছতো আমি কৰবাত পঢ়িব নাজানো কৰবাত আমি শিকিব নাজানো গতিকে আজি গোটেই ডিটেইলছখিনি কম যে আপকামিং আসাম পুলিচৰ ডিএমই এক্সাম আছে সেই বিষয়ে আজি আমি ইয়াত ধুনীয়াকৈ আলোচনা কৰিম টপ 20 টেষ্ট সিৰিজ শুনিছা জানা চাগে এই বিষয়ে তো 20 খন টেষ্ট সিৰিজ আছে ঘৰত বহি তুমি সলভ কৰিব পাৰা ইংৰাজী অসমীয়া দুটা মাধ্যমত আছে আৰু লাষ্টৰ ফালে ইয়াৰ সলিউশনো দিয়া আছে গতিকে এবাৰ ট্ৰাই কৰি চাব পাৰা ইংলিশ মিডিয়াম কমপ্লিট নোটস আছে অল সাবজেক্টৰ আৰু অসমীয়া মিডিয়ামত কমপ্লিট নোটস আছে অল সাবজেক্টৰ যিকোনো গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে এই দুখন কিতাপ আপোনালোকৰ লগত থাকিব এটা আমি আগবাঢ়িছো আজিৰ প্ৰথমটো আমি জানো যে আমি যি দুটা পৰীক্ষাৰ কাৰণে বহিব ওলাইছো এই পৰীক্ষা দুটাৰ একদম প্ৰথম বা মেজৰ টপিকটো হৈছে পাৰ্সেন্টেজ শতাংশ আৰু শতাংশৰ ওপৰত আপোনালোকে পঢ়িবই লাগিব আৰু আপুনি শতাংশৰ ওপৰত যদি আপুনি ইউটিউবত পঢ়িব বিচাৰিছে বা মোৰ ক্লাছত পঢ়িব বিচাৰিছে আপোনালোকৰ বাবে আছে তিনিটা ক্লাছ তো মই সম্ভৱ মই জানো যে আপোনালোকৰ যেটো সিলেবাস সেই সিলেবাস অনুযায়ী তিনটা ক্লাছ মানে মই ভাবো বহুতখিনি আপুনি তিনটা ক্লাছ যদি আপুনি চাই মোৰ সম্ভৱ আপোনাৰ পৰীক্ষাৰ বাবে যথেষ্ট হৈ যাব কেৱল আপোনালোকে ইয়াত গৈ পেলাই ধুনিয়াকৈ তলফালে আছে তিনটা ক্লাছ সজোৱা আছে এই তিনটা ক্লাছ ধুনিয়াকৈ আপুনি চাব পাৰে ওকে সেই তিনটা ক্লাছ যদি আপুনি ভালদৰে চাই আপুনি প্লেলিষ্টত গৈ চাব পাৰে এই কমপ্লিট পাৰ্সেন্টেজ টপিক তুমি শিকিব পাৰিব লগতে এক্সাম্পল প্ৰেক্টিস গোটেইখিনি কৰিব পাৰিব ইটস টপিক নম্বৰ 1 টপিক নম্বৰ 2 এভাৰেজৰ কমপ্লিট এটা ক্লাছ দিয়া আছে কমপ্লিট ক্লাছটো আপোনালোকে এভাৰেজ কেনেকৈ ওলাই কি এভাৰেজ থাকে সেই এভাৰেজৰ বিষয়ে আপোনালোকে ধুনিয়াকৈ ইয়াত চাব পাৰে আৰু কমপ্লিট এভাৰেজ টপিকটো আপোনালোকে সুন্দৰকৈ পঢ়িব পাৰিব এই চেনেলটো জৰিয়তে যদি এভাৰেজ এটা মেজৰ টপিক হয় তে এভাৰেজ আপোনালোকে পঢ়ক আৰু পঢ়িব ক'ৰ পৰা আপোনালোকে কন্টেন্ট মই দেখাই দিছো ফ্ৰী হয় আপোনালোকে চাব পাৰে ইয়াৰ পিছত আছে প্ৰফিট এণ্ড লছ আৰু প্ৰফিট এণ্ড লছৰ আপোনালোকে জানে প্ৰফিট এণ্ড লছৰ কোৱেশ্চন যথেষ্ট হয় তো প্ৰফিট এণ্ড লছৰ ধুনিয়া ক্লাছ এটা আছে ওকে ক্লাছটো ধুনিয়াকৈ কনসেপ্ট দিয়া আছে ফৰ্মুলাবোৰ দিয়া আছে এক্সাম্পলবোৰ দিয়া আছে আপোনালোকে প্ৰফিট এণ্ড লছৰ ক্লাছটো চাব পাৰে আপুনি সুন্দৰভাৱে কনসেপ্ট লৈ বুজি লৈ আপুনি এক্সামত কৰি থৈ আহিব পাৰিব এটো টপিক নম্বৰ 3 আছিল ওকে টপিক ওকে এটো টপিক নম্বৰ 4 ৰ আহাৰ আগতে এটো আমাৰ টেলিগ্ৰাম চেনেল হয় মেথছ ৰবিট আপোনালোকে জয়েন হৈ আছে চাগে যদি হোৱা নাই হ'ব পাৰে এটো আমাৰ হোৱাটছআপ চেনেল হয় মেথছ ৰবিট দুটা জয়েন হৈ থাকিব আপডেটবোৰ পাই থাকিব ঠিক আছে টপিক নম্বৰ 4 আছে স্পিড ডিসটেন্স আৰু টাইম যেটো এটা বৰ্তমান সময়ত খুব ট্ৰেন্ডিং টপিক হৈ পৰিছে স্পিড ডিসটেন্স আৰু টাইম আৰু সেই স্পিড ডিসটেন্স আৰু টাইমটো আপোনালোকে যথেষ্টখিনি পঢ়িব লাগিব আৰু কনসেপ্টত গুৰুত্ব দিব লাগিব আৰু যদি কনসেপ্ট নাথাকে ডাইৰেক্ট কোৱেশ্চন কৰাত অসুবিধা হৈ যায় তো কনসেপ্টৰ কাৰণে ক্লাছ সাজু আছে তো কনসেপ্ট ক্লাছটো আপুনি চাওক ধুনিয়াকৈ আপুনি বুজি পাব পাৰে কাৰণ এইখিনি এইকাৰণে দেখাইছো বহুত ল'ৰা ছোৱালী সুধি থাকে এটো টপিক নকৰাই নেকি এটো টপিক নাই নেকি এটো টপিক কেতিয়া কৰাব তেওঁলোকৰ কাৰণে কৈছো প্ৰতিটো টপিক কৰোৱা আছে কমপ্লিট এটা কোৰ্সৰ দৰে ডিজাইন কৰা আছে কেৱল আপোনালোকে অকল সময় উলাই চাব লাগে ঠিক আছে তো এটো স্পিড ডিসটেন্স আৰু টাইমৰ কাৰণে সম্পূৰ্ণ ক্লাছটো আপোনালোকে চাওক যথেষ্টখিনি সাগে আপোনালোকৰ কামত আহিব টপিক নম্বৰ 5 আছে কম্পাউণ্ড ইন্টাৰেষ্ট যেটো আমি চক্ৰবৃদ্ধি সুদ বুলি কওঁ আৰু কম্পাউণ্ড ইন্টাৰেষ্ট আমাৰ এটা মেইন টপিক হয় ইন্টাৰেষ্ট পাৰ্টৰ পৰা বা মানি ৰিলেটেড যদি আমি ক'ব যাও তো মানি ৰিলেটেড টপিকৰ পৰা কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন বা সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন যথেষ্ট ইম্পৰ্টেন্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্ট চালে আপুনি সিম্পল ইন্টাৰেষ্ট বুজি পাবই কাৰণ কম্পাউণ্ড ইন্টাৰেষ্ট বুজি পোৱা ষ্টুডেন্টে সিম্পল ইন্টাৰেষ্ট অতি সহজভাৱে বুজি পায় তো কম্পাউণ্ড আপোনালোকে ধুনিয়াকৈ চাওক যথেষ্টখিনি কামত আহিব আৰু কম্পাউণ্ড ইন্টাৰেষ্ট এটা ক্লাছ ধুনিয়াকৈ সজোৱা আছে আপোনালোকে যাব পাৰে ধুনিয়াকৈ ক্লাছটো চাব পাৰে যথেষ্টখিনি কনসেপ্ট পাব কাৰণ ক্লাছখিনি চাওঁতে এটা বস্তু মনত ৰাখিব ধুনিয়াকৈ কপিত লিখি যাব যাতে এটা প্ৰপাৰ নোটছ হয় যাতে এটা নোটছে আপুনি দুটা তিনটা পৰীক্ষা একেলগে দিব পাৰে বুজি পাইছে না এই ইউনিট ডিজিট আমি ইউনিট ডিজিটক আমি এটা টপিক হিচাপে ধৰিছো কাৰণ ইউনিট ডিজিট এতিয়া অকমান ভাল টপিক হৈ পৰিছে এটা ষ্টেণ্ডাৰ্ড টপিক হৈ পৰিছে গতিকে ইউনিট ডিজিট বহুত ল'ৰা ছোৱালী নাজানে যিসকলে নাজানে তেওঁলোক কৈছে ইউনিট ডিজিট পঢ়ক ইউনিট ডিজিট এটা খুব মানে চৰ্চাত থাকে তো ইউনিট ডিজিটৰ কোৱেশ্চন আহিলে আপোনালোকে পৰীক্ষাত কৰি থৈ আহিব লাগিব আৰু ইউনিট ডিজিট সম্পূৰ্ণ এটা ক্লাছ আপোনালোকৰ কৰা আছে আপোনালোকে যাব লাগে আৰু ধুনিয়াকৈ ক্লাছটো কৰি আহিব পাৰে ওকে তো টপিক নম্বৰ কি আছিল 6
Topic number 7, ratio and proportion. Okay, ratio and proportion বুলি কোৱাৰ লগে লগে আপোনালোকে জানে ৰেচিঅ'ৰ কোৱেশ্চন ৰিসেন্ট পৰীক্ষা বোৰতো আপোনালোকে চাই ৰেচিঅ'ৰ কোৱেশ্চন আহিছে আৰু ৰিসেন্ট দুটা পৰীক্ষাই গ'ল এটা এনফোর্সমেন্টৰ এটা হাই কোৰ্টৰ দুটা পৰীক্ষাত ৰেচিঅ'ৰ কোৱেশ্চন আহিছে গতিকে ৰেচিঅ' টপিকটো আপুনি ইগনোৰ কৰিব নোৱাৰে তো ৰেচিঅ'ৰ ওপৰত সম্পূৰ্ণ আপোনালোকে চাব লাগিব তো ৰেচিঅ'ৰ বাবে আপোনালোকৰ হাতত দুটা মই ক্লাছ সজাই ৰাখিছো দুটা ক্লাছ কনসেপ্ট হিচাপে আছে এক্সাম্পল আছে কোৱেশ্চন আছে গোটেইখিনি কৰা আছে গতিকে দুটা ক্লাছ আপোনালোকে চাই মোৰ হ'ব আপোনালোকৰ যথেষ্টখিনি কামত আহিব আৰু এটো আছিল আসাম পুলিশ বা ডিএমএ টপিক নাম্বাৰ 7 ইয়ালৈকে সবে ক্লিয়াৰ কৰিব পাৰিছে টপিক নাম্বাৰ 8 জিওমেট্ৰি আৰু আমি অকমান জিওমেট্ৰি চাব লাগিব আসাম পুলিশৰ কাৰণে আৰু ডিএমএ কাৰণে বহুত বেছি জিওমেট্ৰি নালাগে এটা বেসিক জিওমেট্ৰি লাগিব সেই বেসিক জিওমেট্ৰিখিনি আপোনালোকে চাব লাগিব কাৰণ পৰীক্ষাত আহিলে সেই জিওমেট্ৰিখিনি আপোনালোকে কৰিব পাৰিব লাগিব গতিকে জিওমেট্ৰি এটা সম্পূৰ্ণ ক্লাছ কৰা আছিল ধুনিয়াকে কৰোৱা আছে গতিকে আপোনালোকে ধুনিয়াকে ক্লাছটো চাব ধুনিয়াকে বুজি পাব ঠিক আছে Train related question, speed distance and time পঢ়াওতে মই অকমান ট্ৰেইনৰ কথা কমে বাৰু আৰু যদি তুমি ভাবিছা ট্ৰেইন তুমি এক্সট্ৰাকে পঢ়িব বিচাৰো ট্ৰেইনটো এটা এক্সট্ৰাকে আপোনালোকৰ বাবে কৰোৱা আছে আৰু আপোনালোকে ধুনিয়াকে যদি চাই ট্ৰেইনৰ কোৱেশ্চনটো কৰিব পাৰে গতিকে চেষ্টা কৰকচোন যদি ধুনিয়াকে এটা এটা টপিক চাই যদি চাই থাকে এইটো সময় আছে আপোনাৰ হাতত প্ৰতিটো বস্তু আপুনি ধুনিয়াকে বিচাৰি পাব ঠিক আছে আৰু সিম্পল ভাবে বুজোৱা আছে একদম মানে ডাঙৰকে বা ডাঙৰ কিবা এটা বস্তু দিয়া নাই একদম সিম্পল ভাবে বুজোৱা আছে ধুনিয়াকে বুজি পাব এই টপিকটো আছিল ট্ৰেইনৰ কোৱেশ্চন হাই কোৰ্টৰ পৰীক্ষাত আহিছিল ইয়াৰ আগৰ এক্সামত গতিকে চাই যোৱাটো ভাল হ'ব এৰিয়া এণ্ড পেৰিমিটাৰ যা আমি মেনচুৰেচন বুলি কওঁ আৰু মেনচুৰেচন বুলি ক'লে স্পেশালি 2D ৰ যোনটো কনসেপ্ট আৰু অকমান 3D ইয়াত দেখা পাবা তো সেই 2D আৰু 3D যোনটো এৰিয়া এণ্ড পেৰিমিটাৰ আছে যোনটো মেনচুৰেচন বুলি কওঁ তো তাৰে প্ৰায় দুটা ক্লাছ ইয়াতে সম্পূৰ্ণভাৱে কৰা আছে কনসেপ্ট ওয়াইজ কৰোৱা আছে গতিকে ক্লাছ দুটা যদি তুমি ধুনিয়াকে সজাই ল'ব পাৰা বা ধুনিয়াকে কপিত লিখিব পাৰা প্ৰতিটো ফৰ্মুলা প্ৰতিটো ৰুল প্ৰতিটো এক্সাম্পল দিয়া আছে তোমালোকে চাব পাৰা আৰু মোৰ সম্পৰ্ক তোমালোকৰ যথেষ্টখিনি কাম দিব আৰু এইখিনি যে একানে কৈছো কাৰণ বহুতে এটো এনেকা ভাবি আছে কিবা এটা কন্টেন্ট বিচাৰি আছে যে আহিব বুলি অপেক্ষা কৰি আছে তো তেওঁলোকে ধুনিয়াকে যায় যাৰ যোনটো টপিকৰ অসুবিধা হৈ আছে সেই টপিকটো আপোনালোকে কৰিব পাৰে প্ৰতিটো টপিক কৰা আছে ঠিক আছে এইটো টপিক নাম্বাৰ 10 টপিক নাম্বাৰ 11 পাৰ্টনাৰশ্বিপ টপিকটো অকমান ডাঙৰ কিন্তু হাই কোৰ্টৰ পৰীক্ষাটোত পাৰ্টনাৰশ্বিপৰ এটা কোৱেশ্চন আহিছিল হাই কোৰ্টৰ যোনটো পৰীক্ষা গলি আৰু আগৰ সপ্তাহত তাত পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন আহিছিল গতিকে পাৰ্টনাৰশ্বিপ কোৱেশ্চনটো পঢ়ি থৈ যোৱাটো ভাল কাৰণ আজিকালি আহি যায় পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন যেটো ৰিসেন্ট আহিছে এটো মাহতে এই পাৰ্টনাৰশ্বিপ কোৱেশ্চনটো আপোনালোকে ধুনিয়াকে যদি এৰি থৈ আহিব লগা নহয় তাৰ কাৰণে পাৰ্টনাৰশ্বিপ সম্পূৰ্ণ এটা টপিক সম্পূৰ্ণভাৱে কৰোৱা আছে একদম বেসিকৰ পৰা আপোনালোকে ধুনিয়াকে চাব পাৰিব টপিক নাম্বাৰ 12 হাইট এণ্ড ডিসটেন্স ত্ৰিকোণমিতিৰ আমি বাকি পাৰ্টখিনি বাদ দি আমি হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন এটা চোৱাটো ভাল আৰু আপোনালোকক মই কৈ থওঁ ৰিসেন্ট যদি হাই কোৰ্টৰ এক্সাম্পল অকমান আগত মই কলো এই এক্সাম্পলত হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন এটা আহিছে নৰ্মেল ত্ৰিকোণমিতি আহা নাই কি হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন আহিছে গতিকে হাইট এণ্ড ডিসটেন্সটো এক্সট্ৰাকে আপুনি চাব এটো ত্ৰিকোণমিতিৰ এটা এপ্লিকেশন হয় এপ্লিকেশনৰ ত্ৰিকোণমিতি বুলি কয় গতিকে হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন যদি আহে আপোনালোকে এৰি থৈ আহিব নোৱাৰে ইয়াৰ আগত যদি পৰীক্ষাত বহুত লৰাছ এৰি থৈ আহিছে গতিকে আপুনি যাতে এৰি থৈ নাহে হাইট এণ্ড ডিসটেন্সটো সম্পূৰ্ণভাৱে বেলেগভাৱে আপোনালোকে কৰক ধুনিয়াকে ক্লাছটো কৰাই থৈছো কেৱল আপোনালোকে অলপ টাইম লৈ পেলাই চাব লাগে হ'ব ঠিক আছে তো হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন আপোনালোকে আহিলে এৰি থৈ আহিব নোৱাৰে কিন্তু টপিক নম্বৰ কিমান আছিল 12 আছিল টপিক নম্বৰ 13 ওয়ার্ড প্রবলেম তো ওয়ার্ড প্রবলেমৰ ওপৰত আপুনি জানে আজিলে বয়সৰ ওপৰত প্ৰশ্ন দিয়ে ভগ্নাংশ ৰিলেটেড প্ৰশ্ন দিয়ে হয়নে তো সেই যোনটো ওয়ার্ডৰ প্ৰবলেম যত বাক্য লিখা থাকিব সেই বাক্যৰ ওপৰত আমি ইকুৱেশনলৈ কনভাৰ্ট কৰিব লাগে তো হেনেকুৱা যিবোৰ কোৱেশ্চন আমি ওয়ার্ড প্ৰবলেম বুলি কওঁ আপোনালোকে জানে এই ওয়ার্ড প্ৰবলেম বয়সৰ ৰিলেটেড প্ৰশ্ন বা বিভিন্ন ধৰণৰ প্ৰশ্ন আমি দেখা পাওঁ এই গোটেই প্ৰশ্নবোৰ সামৰি এটা ক্লাছ সজাই ৰাখিছো আপোনাৰ ধুনিয়াকে চাওক বুজি পাব কোৱেশ্চনবোৰ এটা এটাকে বুজিব চেষ্টা কৰিব হেনেকুৱা ৰিলেটেড কোৱেশ্চনবোৰে পৰীক্ষাত আহি থাকে ওয়ার্ড প্রবলেমৰ ওপৰত আপোনালোকে পঢ়িব আৰম্ভ কৰি দিয়ক তো ওয়ার্ড প্রবলেম আপোনালোকৰ সাজু আছে যাব তলফালে গোটেই ক্লাছ আছে চাব পাৰিব স্ট্যাটিস্টিক্স বুলি ক'লে স্পেশালি মিন মিডিয়ান আৰু মোড সেই তিনটা টপিকৰ ওপৰত স্ট্যাটিস্টিক্স আমি পঢ়ো আৰু সেই তিনটা টপিকৰ ওপৰত যদি স্ট্যাটিস্টিকৰ কিবা কোৱেশ্চন আহে বা মিডিয়ান আহাৰ সম্ভাৱনা খুব বেছি থাকে আহিলে আপুনি এৰি থৈ আহিব নোৱাৰিব কাৰণ আপোনালোকৰ বাবে দুটা ক্লাছ সাজু কৰা আছে দুটা ক্লাছত কমপ্লিট মিন মিডিয়ান মোডৰ ওপৰত ডিটেইলছ কোৱা আছে ডিটেইলছ কৰা আছে গতিকে আপোনালোকে কেৱল চাওক সময়লৈ অকমান নেট যাব তাৰ বাহিৰে একো আপোনালোকে কমপ্লিট ফ্ৰী হয় কাৰণ যেৰি ইউটিউব হয় কমপ্লিট ফ্ৰী গতিকে ধুনিয়াকৈ সজোৱা আছে কেৱল আপুনি অকমান সময় দিব আৰু ইয়াৰ প্ৰতিটো ক্লাছ মই 1 ঘণ্টা কৰা নাই প্ৰায় টাইমিং ম্যাক্সিমাম টাইম মই 35 বা 40 মিনিট মিনিমাম টাইম 20 মিনিট বা 25 মিনিট বা 30 মিনিট কম টাইমৰ ভিতৰত টপিকবোৰ শেষ কৰিছো গতিকে বহুত বেছি আপোনাৰ সময় নাযায় এদিনত আপুনি দুটা তিনটা টপিক চাব পাৰিব তো স্ট্যাটিস্টিক্সৰ কমপ্লিট কনসেপ্টটো আপুনি পাই যাব কিন্তু টপিক নম্বৰ কিমান আছিল 14 টপিক নম্বৰ 15 গতি ম্যাক্সিমাম টপিক দেখাই আছে টপিক নম্বৰ 15 পলিগন ক্লাস 8 ৰ কিতাপত আছে গতি 8 ৰ কিতাপত থকা টপিক এটা এমাৰ এক্সামত আহিব পাৰে ওকে 8 ৰ কিতাপত থকা টপিক এটা আমাৰ এক্সামত আহিব পাৰে আৰু সম্ভাৱনা আছে গতিকে পলিগনৰ বিষয়ে পঢ়াটো ভাল পলিগনৰ বিষয়ে আপুনি শিকাটো ভাল গতিকে পলিগনৰ সম্পূৰ্ণ এটা ক্লাস কৰা আছে আপোনালোকে যাব ধুনিয়াকে চাব পাৰিব
কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণৰ কোৱেশ্চন খুব এতিয়ালৈকে অহা নাই বাৰু বেছিকে কিন্তু মই ভাবিছোঁ দেখিলে ডিএমই আসাম পুলিচৰ ষ্টুডেণ্টখিনি চাব নালাগে কোৱাড্ৰেটিক ইকুৱেশ্যন চাব নালাগে বাট ডিএমই যেনে কেণ্ডিডেট আছে তেওঁলোকে কিন্তু কোৱাড্ৰেটিক ইকুৱেশ্যন চোৱাটো ভাল হ'ব আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ প্ৰশ্ন যাক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ এটা যদি ক'ৰবাত আহি যায় কিন্তু ৱৰ্ড প্ৰব্লেমত ইউজ হৈ যায় ডাইৰেক্টলি নাহে ৱৰ্ড প্ৰব্লেমত দ্বিঘাত সমীকৰণ ব্যৱহাৰ হৈ যায় তেতিয়া যাতে দ্বিঘাত সমীকৰণটো সমাধান কৰাত অসুবিধা নহয় তাৰ কাৰণে ক্লাছ এটা আছে চাই থ'ব অসুবিধা যাতে নহয় আপোনাৰ ঠিক আছে এটো ইগল এডুকেশ্যন স্কুলৰ আমাৰ ইউটিউব চেনেল হয় যিটো ল'ৰা ছোৱালী 8 9 10 ত পঢ়ি আছে তেওঁলোকৰ বাবে এই ক্লাছটো সজোৱা আছে প্ৰতিটো ক্লাছ ইয়াত দিয়া আছে গতিকে তেওঁলোকক জনাব চেনেলটো যাতে কানেক্ট হৈ থাকে তেওঁলোকে ধুনীয়াকৈ পঢ়িব পাৰিব অকল 8 9 10 ষ্টুডেণ্টৰ বাবে লাহে সৰু এনে ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আমি সাজু কৰি আছো এবাৰ আছে সাব টপিক মানে এনেকুৱা কিছুমান টপিক আছে যিবোৰ টপিক পৰীক্ষাত খুব আহে কিন্তু আমি ইয়াক চেপ্টাৰ হিচাপে পঢ়া নাযায় হেনেকুৱা কি টপিক আছে এটা টপিক আছে ৰমান নিউমাৰৰ যে ৰমানৰ সংখ্যা প্ৰশ্ন এবাৰ এডিআৰই এক্সামত আহিছিলে bar related question ADRE exam আহিছিলে coin related question আপনি জানেন মুদ্রার উপর প্রশ্ন খুব আহে পরীক্ষা ডিফারেন্স বিটুইন SI and CI সিম্পল ইন্টারেস্ট আর কম্পাউন্ড ইন্টারেস্ট যে ডিফারেন্স ফর্মুলা সেই ফর্মুলাতে খুব পরীক্ষাত আপনারা দেখা পাইছে ফোর্থ রিলেটেড কোয়েশ্চন এটুৰ ওপৰত আপোনালোকৰ হাজু হৈ থাকক এভারেজ স্পিড আজিকালি খুব আহে ৰিসেন্ট এক্সাম দুটাতে এভারেজ স্পিড আহিছে লাৰ্জেষ্ট আৰু স্মলেষ্ট নাম্বাৰ আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ সৰু সংখ্যা তো ইয়াতে আপোনাৰ 1 2 3 4 5 6 7টা সাব টপিকৰ ক্লাস কৰা আছে আপনি কব নোৱাৰে কেতিয়াবা আপোনালোকে দুখ কৰে ন যে স্যাৰ আমি কেনেকৈ পঢ়ো বা আমাক কোনে সহায় কৰিব আপোনালোকৰ তাত গোটেইখিনি আছে কমপ্লিট ফ্ৰী আছে যদি আপুনি নিজে নপঢ়ে বা আপুনি পঢ়িব নিবিচাৰে হেতু মানুহ কেনেকৈ আপুনি হেল্প কৰিব আপোনাক হেল্প কৰিব নোৱাৰে আপোনাক কেৱল মই দেখাই দিব পাৰো যে এটো টপিক আছে পঢ়া তাতকৈ বেছি তো একো ক'ব নোৱাৰো আৰু ইয়াতে এনেকুৱা নহয় কি মই কিবা প্ৰমোশন কৰি আছো মই ফ্ৰী ক্লাছত আৰু কি প্ৰমোশন কৰিব লাগে কমপ্লিট ফ্ৰী হয় কেৱল মই দেখাই দিছো কোনটা টপিক আছে কেতিয়াবা এনেকুৱা আহিব পাৰে স্যাৰে নিজৰ ক্লাছবোৰ দেখাই আছে মোক নালাগে এইবোৰ ক্লাছটো আজি বহুত দিনৰ পৰা আছে কিন্তু মই তোমাক দেখাই দিছো তোমাক কোনবোৰ টপিক লাগে ডিপেন্ড কৰিব তোমাক আমি মোবাইলটো খোলাই তোমাক দেখাই দিব নোৱাৰো তো তুমি নিজে এনে সময় ওলাব লাগিব যে আজি মই এটো টপিক পঢ়িম গতিকে দুখ কৰাৰ আগত পিছত মানে এনেকুৱা ৰিয়েলাইজ হ'ব নালাগে কি মোৰটা একো নাই মই পেইড লোৱা নাছিলো কাৰণে মই আজি পৰীক্ষা বেয়া হেনেকুৱা নহয় কমপ্লিট ফ্ৰী কেও পঢ়িব পাৰি যদি তুমি ইচ্ছা কৰা তোমাৰ চব আছে কিমান নম্বৰ টপিক আহি পালো 70 নম্বৰ টপিকত আকৌ 7টা আছে তো 70 নম্বৰ টপিকত যদি 7টা আছে ইফালে মোটামুটি কিমান প্ৰায় 24টা মান টপিক হৈ গ'ল দেখোন 24টা টপিক তুমি চাইছানে চোৱা নাই মোৰ সম্ভৱতো চোৱা নাই চাগে কিন্তু আছে তো ইমান দিলে পঢ়ি আছে ক্লাছবোৰ তুমি চোৱা নাই খালি সাপোজ বাই চান্স তোমাৰ কইনৰ ওপৰত কোৱেশ্চন এটা আহিল তুমি এৰি থৈ আহিলা পিছত কলা স্যাৰ আপোনাৰ তাতে পঢ়িছিলো মই পৰীক্ষা বেয়া হ'ল মোৰ আৰু তুমি নপঢ়িলা ন এটো তুমি যিকেটা চাব লাগে নাচালা গোটেইখিনি বস্তু চাব লাগিব তেতিয়া এক্সাম এটা ভাল হ'ব হয়নে এলজেব্ৰা ফৰ্মুলা টাইপৰ কিবা আহে ওকে x + 1/x ওপৰত আহে a + b হোল স্কয়াৰ ওপৰত আহে গতিকে এলজেব্ৰা ওপৰত যদি প্ৰশ্ন আহে একো ভয় কৰিব লগা নাই যাক বীজগণিত বুলি কওঁ আৰু দুটা ক্লাছ কৰাই থৈ দিছো কমপ্লিট কনসেপ্ট কৰা আছে ফৰ্মুলা কৰা গোটেই ডিটেইলছ কৰাই থৈ দিছো ক্লাছ দুটা চালে হ'ল ধুনীয়াকৈ পৰীক্ষাত পাছ কৰিবা একো চিন্তা কৰিব নালাগে ডিভিজিবিলিটি আজিকালি জানা আছে যে ডিভিজিবিলিটিৰ ওপৰত প্ৰশ্ন আহে বিভাজ্য তলৰ কোনটো এটোৰে বিভাজ্য কৰিব পাৰে কলক এটো বিভাজ্য কৰিব নোৱাৰে এই যে বিভাজ্য নিয়ম আছে এই ডিভিজিবিলিটি যে ৰুল আছে সেই ৰুলটো ধুনীয়াকৈ শিকি থৈ দিবা এটো বস্তু খুব আজিকালি চৰ্চা হৈছে যে 11 দি হৰণ কৰাটো খুব বেছি পৰীক্ষা হৈছে 7 বা 3 বা 9 সংখ্যাটো খুব হৈছে ডিভিজিবিলিটি দুটা কোৱেশ্চন আছে এটা আছে কনসেপ্ট এটো কনসেপ্ট হয় আৰু এটো হৈছে কোৱেশ্চন এটো ডিভিজিবিলিটিৰ কমপ্লিট কনসেপ্টটো দিয়া আছে কোনটো কেনেকৈ হৰণ কৰে আৰু এটো তাৰ ৰিলেটেড স্ট্যান্ডাৰ্ড কোৱেশ্চন দিয়া আছে দুটা ক্লাছ তোমালোকৰ সন্মুখত আছে তোমাৰ কেৱল অকমান টাইম লৈ চাব লাগে বাস এটো টপিক নম্বৰ 19 আছিল টপিক নম্বৰ 20 মই ৰাখিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কাৰণ লাষ্টত তুমি এটা বস্তু বিচাৰিবা স্যাৰ টপিক কেইটাতে পঢ়া হৈ গ'ল এটা আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ দিও তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বুলি ক'লে ইয়াত প্ৰায় মই 1 2 3 4 5 6 7 8 9টা নটাত মই বিভিন্ন ধৰণৰ পৰীক্ষা ষ্টেটৰে পৰীক্ষা ইয়াত সাপোজ ইনস্পেক্টৰৰ পেপাৰ কেখন কৰিছো প্ৰিভিয়াস বিএডৰ পেপাৰবোৰ কৰিছো খুব চৰ্চা থাকে এডিআৰই পেপাৰবোৰ কৰিছো বা বিভিন্ন ধৰণৰ পেপাৰ কৰি আসাম টেটৰ পেপাৰ কৰিছো এনফোৰ্সমেন্টৰ পেপাৰ কৰিছো যোৱা 5 বছৰত যিমানবোৰ পৰীক্ষা হৈছে গোটেইবোৰ ইমানখিনি যদি তোমাৰ তাত কন্টেন্ট আছে প্ৰায় ইয়াতে 9টা ক্লাছত যদি প্ৰায় 12টাকৈ কোৱেশ্চন ধৰা ভাবা তুমি তোমাৰ কিমান কোৱেশ্চন আছে প্ৰায় 100+ কোৱেশ্চন তোমাৰ তাত আছে বুজি পাইছা গতিকে তোমাৰ কথা 100+ যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সোৱা তুমি ভাবিছা নেকি যে তোমাৰ কবাত কমন নপৰিব তুমি ভাবিছা নেকি হেনেকুৱা টাইপৰ কৰিব ৰেফাৰেন্স কোৱেশ্চন আহিব তুমি যারা সোৱাই নাই তো তোমাৰ তেতিয়া কমন নপৰে গতিকে এই গোটেই কোৱেশ্চন খিনি মই তোমাক দি থৈ দিছো আৰু কমপ্লিট পেকেজ টাইপ হৈ আছে ইয়াতে দুটামান টপিক মিসিং আছে এজ পাৰ এক্সাম্পল টাইম এণ্ড ওয়ার্ক এটো মই কৰা মতে সোনকালে এটো টপিক ইয়াতে ইনক্লুড হোৱা নাই এই টপিকটো মই কৰাই দিম টাইম এণ্ড ওয়ার্কটো কৰিব আছে সিম্পল ইন্টাৰেষ্টটো লাগিলে কৰাই দিম কম্পাউণ্ড ইন্টাৰেষ্ট কৰোৱা আছে
ওকে এই দুটা কৰিলে যথেষ্ট হ'ব বাকি প্ৰবাবিলিটিৰ কাৰ্ডবিলাক কোৱেশ্চন সেইটো মই ইয়াত এড কৰা নাই কাৰ্ডবিলাক টপিক এটা আছে সেইটো কৰিব পাৰা সেইটো কমপ্লিটলি কাৰ্ড ওপৰত যি প্ৰবাবিলিটি হয় বাকি এখিনি টপিক চালে তুমি পৰীক্ষাত পাছ কৰিবা হল বটন ষ্ট্ৰীম আছে মই ইয়াতে এড কৰা নাই মতে বটন ষ্ট্ৰীমটো কৰোৱা আছে ইয়াতে মই এড কৰা নাই তো এতিয়া কেনেকৈ অলপমান পাৰিম যেন লাগিছেনে অকমান পাৰিম যেন লাগিছেনে প্ৰতিটো চেপ্টাৰ আছে তুমি কেৱল চাবলৈ এই চেপ্টাৰবোৰ চোৱাৰ পিছত তুমি ৰেগুলাৰ প্ৰেক্টিস ক্লাছবোৰ চাই থাকিবা তুমি বুজি পাবা আৰু তুমি মই লাইভ ক্লাছ চাইছা এটা বজাত তেতিয়া তুমি ভাবিছা মই বুজিয়ে পোৱা নাই আপুনি ডাইৰেক্ট কোৱেশ্চন কৰি আছে তেতিয়া আগতে তুমি টপিকবোৰ চাই লো তেতিয়া তুমি লাইভ ক্লাছৰ কোৱেশ্চনবোৰ বুজি পাবা ঠিক আছে গতিকে শুভেচ্ছা থাকিল কষ্ট কৰা মই যিমানখিনি পৰা হেল্প কৰি আছো আৰু যি কন্টেন্ট লাগে মই দি থাকিম কেৱল তুমি অকন কষ্ট কৰিব চেষ্টা কৰা ওকে তেনে চাই থাকিব আপোনালোকে আপোন চেনেল ইগল এডুকেশ্যন ধন্যবাদ